অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি পুনৰ যি ৰাজনৈতিক বিতৰ্ক ঘৃণিত ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে সেই বক্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এজন মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী এজনে সদায় দিনে ৰাতিয়ে খালি হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকাটো সঁচাকৈ বৰ লজ্জাৰ কথা, সঁচাকৈ বৰ ঘৃণনীয় কথা, সঁচাকৈ আমি সকলোৱে ইয়াক পৰিহাৰ কৰিবলগীয়া এটা কথা। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত যিটো ঝাটকা খালে তাৰ দুখতে তেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে। বিজেপিক যিধৰণে গোটেই ভাৰততে মানুহে শিক্ষা দিলে, বিশেষকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহে যিধৰণে শিক্ষা দিলে, তেওঁলোকে সমস্ত শক্তি প্ৰয়োগ কৰিও বিজেপিক ইয়াত জয়ী কৰাব নোৱাৰিলে। নগাঁৱত তেওঁলোকে সমস্ত শক্তি প্ৰয়োগ কৰিও জিকাব নোৱাৰিলে। ধুবুৰীতো তেওঁলোকে বিভিন্ন ধৰণৰ খেলা কৰিছিলে, তাৰ পাছতো আমি সৰ্বাধিক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছিকৈ ভোট লৈ জিকিলোঁ। কৰিমগঞ্জতো কেলেংকাৰী কৰিহে তেওঁলোকে ভোটটো লৈছে, কেলেংকাৰী কৰিহে 2 নম্বৰী কৰিহে তেওঁলোক নিৰ্বাচনত জিকিছে। কৰিমগঞ্জত আমি বিশেষভাৱে দেখিবলৈ পাইছোঁ যে AIDFৰ যিখিনি মুছলমান ভোট আছিলে, AIDFৰ লগত হঠা মিতিৰালি কৰি AIDFৰ ভোটখিনি ট্ৰেন্সফাৰ কৰিহে তেওঁলোকে যেনে তেনে কৰিমগঞ্জত তেওঁলোক জিকিবলৈ সক্ষম হ'ল। আজি অসমৰ মুখ্যমন্ত্ৰীজনে পুনৰ এনেকুৱা যেতিয়া বক্তব্য প্ৰদান কৰিছে, যেতিয়া তেওঁ কৈছে যে অসমৰ যিখিনি অসমৰ 30 লাখ ভোট কংগ্ৰেছ দলে পোৱা 30 লাখ ভোট আচলতে মুছলমানসকলে দিয়া। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্যৰ জৰিয়তে তেখেতে পুনৰ 2026 চনৰ কাৰণে আকৌ তেওঁলোকৰ এই যে 2021 চনৰ 2016 চনৰ 2014 চনৰ তেওঁলোকৰ যি শৰাইঘাটৰ শেষৰণৰ তেওঁলোকৰ যিটো নেৰেটিভ আছিলে, সেই নেৰেটিভটো তেওঁ পুনৰ আৰম্ভ কৰিব খুজিছে। মুঠতে এজন এনেকুৱা এজন মুখ্যমন্ত্ৰী যি অসমৰ ইতিহাসৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি কেৱল আৰু কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰে, ধৰ্মৰ ৰাজনীতি কৰে, বিভাজনৰ ৰাজনীতি কৰে, জাতি আৰু ধৰ্মৰ মাজত সংঘাত লগাই তেওঁ ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণে চেষ্টা কৰে। আৰু সেইকাৰণে তেওঁৰ দৃষ্টিভংগীত কেৱল আৰু কেৱল সদায় ধৰ্মীয় দৃষ্টিকোণটো প্ৰকাশ পায়, সাম্প্ৰদায়িক দৃষ্টিকোণটো প্ৰকাশ পায়। এইটো দুৰ্ভাগ্যজনক ঘটনা যে তেওঁলোকে বিজেপি দলে এইবাৰ যিমান ভোট পাইছে তাতকৈ আমাৰ বিৰোধী দলে বেছিকৈ ভোট পালোঁ। সেইটো লুকুৱাবৰ কাৰণে তেওঁ এনেকুৱা এটা নেৰেটিভ তৈয়াৰ কৰিব খুজিছে যে আমাৰ বিৰোধীক ভোট দিয়া ভোটবিলাক গোটেইবিলাক মুছলমানৰ ভোট। আকৌ এটা হিন্দু আৰু মুছলমানৰ আকৌ এটা তেওঁ ভুৱা তেওঁলোকৰ খিলঞ্জীয়া বাবদৰ তেওঁলোকে বহুত কৈ আছিলে নহয়, খিলঞ্জীয়া তেওঁলোক চৰ্দাৰ, তেওঁলোকে কৈ আছিলে যে তেওঁলোক খিলঞ্জীয়াৰ চৰ্দাৰ, খিলঞ্জীয়াসকলৰ চৰ্দাৰ বুলি বিজেপিয়ে যিটো দাদাগিৰি কৰি আছিল, দম্ভ কৰি আছিলে, সেই খিলঞ্জীয়া মানুহে যেতিয়া এইবাৰ বিজেপিক ভোট নিদিয়াৰ পাছতে আচলতে তেওঁ এতিয়া এনেকুৱা ধৰণৰ বকলা মেলিবলৈ, তেওঁ এনেকুৱা ধৰণৰ প্ৰলাপ বকিবৰ কাৰণে, তেওঁ এনেকুৱা ধৰণৰ ভাওনাৰ বচন মেলিবৰ কাৰণে তেওঁ বাধ্য হৈছে। মই ভাবোঁ যে তেওঁৰ এইটো হতাশাৰ চিন, তেওঁ যে পৰাজিত হোৱা মানুহৰ এটা লক্ষণ। আকৌ সাম্প্ৰদায়িক ৰাজনীতিৰ পুনৰ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যক আমি নিন্দা কৰিছোঁ। আৰু এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আৰু বিভাজনকামী এনেকুৱা ডিভিচিভ বক্তব্য প্ৰদান নকৰিব বুলি ভৱিষ্যতে আমি সকীয়াই দিছোঁ। আনহাতে অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰতি তেওঁ যি ধৰণৰ অপমানসূচক বক্তব্য প্ৰকাশ কৰিছে, এখন সংবাদ মাধ্যমৰ প্ৰতি যি অপমানসূচক বক্তব্য প্ৰকাশ কৰিছে, আমি দেখিছোঁ যে সংবাদ মাধ্যমে কিটো বিৰোধিতা কৰিছে। সংবাদ মাধ্যমে কেতিয়াও শিক্ষকসকলক সময়ত স্কুললৈ যাব লাগে সেইটোৰ কেতিয়াও বিৰোধিতা কৰা নাই। সংবাদ মাধ্যমে বিৰোধিতা কৰিছে যে যিটো সমৰ্থ পৰ্টেল নামৰ এটা সমৰ্থ পৰ্টেল নে কিবা পৰ্টেল এটা কি পৰ্টেল এইটো আপোনাৰ ছাত্ৰ ছাত্ৰীবিলাকক যিটো আপোনাৰ পৰ্টেল দিলে, সেই পৰ্টেলটোত যি বাৰে বিং কৰা ভুল, যাৰ ফলস্বৰূপে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কলেজত নামভৰ্তিৰ প্ৰক্ৰিয়াটো একদম বিশৃংখলতাত পৰিণত হৈছে, তাৰহে বিৰোধিতা কৰিছে সংবাদ মাধ্যমে। যি সময়ত শিক্ষা বিভাগৰ বিসংগতি, বিশৃংখলতা, 2 নম্বৰী, অপদাৰ্থতা সেইটো প্ৰতিপন্ন হৈছে,
যি সময়ত সংবাদ মাধ্যমে কৈছে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেতিয়াও তোমালোকে নষ্ট নকৰিবা, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই এখন বাতৰি কাকতক আক্ৰমণ কৰি তেওঁৰ হতাশাৰ পৰিচয় দাঙি ধৰিছে, সংবাদ মাধ্যমক আক্ৰমণ কৰি তেওঁ হতাশাৰ পৰিচয় দাঙি ধৰিছে, আৰু তেনেকৈ আক্ৰমণ কৰি তেওঁ গোটেই অসমৰ জনমতটোক বিপথে পৰিচালিত কৰিব খুজিছে। সংবাদ মাধ্যমে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বৰবাদ নকৰিবা, তোমালোকে এনেকৈ এডমিশ্যন গোটেই প্ৰক্ৰিয়াটোক এনেকুৱা ধৰণে বিশৃংখলতাত পৰিণত নকৰিবা, এইটো তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, তাৰ বিৰুদ্ধে বক্তব্য ৰাখিছে, তাৰ বিৰুদ্ধে লেখা মেলা কৰিছে। কিন্তু মুখ্যমন্ত্ৰীজনে সেইটোক ওলোটাই কি কৰিছে যে সংবাদ মাধ্যমে শিক্ষকসকলক সময়মতে নোযোৱাটোত সমৰ্থন দিছে বুলি এটা ব্যাপক ৰূপত অপপ্ৰচাৰ আৰম্ভ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজনৰ এনেকুৱা ধৰণৰ মিছলীয়া কথা, এনেকুৱা ধৰণৰ মানে অসৎ কথা, এনেকুৱা ধৰণৰ কু অভিপ্ৰায়, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক বক্তব্য আৰু এনেকুৱা ধৰণৰ সংবাদ মাধ্যমৰ সন্মান হানি কৰা বক্তব্য প্ৰকাশ নকৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী